নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোক সকলোকে আমাৰ চেনেললৈ আন্তৰিক স্বাগতম। আশা কৰোঁ আপোনালোকে সকলো সুস্থ সুখী আৰু ভগৱানৰ কৃপাত ভালে আছে। বন্ধুসকল, যদি আপোনাৰ ৰাশি তুলা তেন্তে আজিৰ এই ভিডিঅ'টো আপোনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ, কাৰণ এই মাহত আপোনাৰ জীৱনত এনে কিছুমান পৰিৱৰ্তন ঘটিব পাৰে যিবোৰে আপোনাৰ স্বাস্থ্য, ধন সম্পদ, চাকৰি, ব্যৱসায়, শিক্ষা, পাৰিবাৰিক জীৱন আৰু ভৱিষ্যতৰ ওপৰত গভীৰ প্ৰভাৱ পেলাব পাৰে। এই মাহত আপোনাৰ আৰ্থিক অৱস্থা উন্নতি হ'ব নেকি? চাকৰি বা ব্যৱসায়ত সফলতা লাভ কৰিবনে? স্বাস্থ্য ভাল থাকিবনে? কিছুমান সাৱধানতা অৱলম্বন কৰিব লাগিব। পৰিয়ালত সুখ শান্তি বজাই থাকিবনে? কিছুমান মতানৈক্যৰ সন্মুখীন হ'ব লাগিব। সন্তানৰ পঢ়া শুনা আৰু ভৱিষ্যত কেনে থাকিব? এই সকলো প্ৰশ্নৰ উত্তৰ আমি আজিৰ এই ভিডিঅ'টোত এটা বিশদভাৱে আলোচনা কৰিম। গতিকে ভিডিঅ'টো একেবাৰে শেষলৈকে নিশ্চয় চাব, কাৰণ শেষৰ অংশটো এনে কিছুমান গুৰুত্বপূৰ্ণ তথ্য থাকিব যিবোৰ আপোনাৰ বাবে উপযোগী হ'ব পাৰে। গতিকে আহক আৰু সময় নষ্ট নকৰি আৰম্ভ কৰোঁ তুলা ৰাশিৰ এই মাহৰ সম্পূৰ্ণ ৰাশিফল। প্ৰিয় দৰ্শক, প্ৰথমে স্বাস্থ্যৰ বিষয়ে কওঁ। এই মাহত গ্ৰহৰ নক্ষত্ৰৰ অৱস্থান অনুসৰি আপোনাৰ স্বাস্থ্য সাধাৰণতে অনুকূল থাকিব। বিশেষকৈ সূৰ্যৰ শুভ প্ৰভাৱৰ ফলত শৰীৰত নতুন শক্তি, উদ্যম আৰু কৰ্মস্পৃহা অনুভৱ কৰিব। দৈনন্দিন কাম কাজ আগতকৈ অধিক উৎসাহেৰে সম্পন্ন কৰিব পাৰিব আৰু মানসিকভাৱেও যথেষ্ট আত্মবিশ্বাসী অনুভৱ কৰিব। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে আপুনি নিজৰ স্বাস্থ্যৰ প্ৰতি অসাৱধান হ'ব। সুস্থ শৰীৰ বজাই ৰাখিবলৈ নিয়মীয়া ব্যায়াম, সময়মতে টোপনি আৰু সুষম আহাৰ গ্ৰহণ কৰাটো অতি প্ৰয়োজন। বিশেষকৈ হজম শক্তিৰ ওপৰত অধিক গুৰুত্ব দিয়ক। গেছ, অম্লতা, বদহজম বা পেটত বায়ু জমা হোৱা আদি সমস্যা কেতিয়াবা দেখা দিব পাৰে। সেয়ে অতিমাত্ৰা তেল, মছলাযুক্ত, জাংক ফুড বা অনিয়মীয়া খাদ্যাভ্যাস পৰিহাৰ কৰাটোৱেই উত্তম হ'ব। যদি শৰীৰত কোনো সৰু সুৰা অসুস্থতা যেনে পেটৰ বিষ, জ্বৰ, কাহ বা অন্য কোনো সমস্যা দেখা দিয়ে তেন্তে তাক অৱহেলা নকৰিব। সময়মতে চিকিৎসকৰ পৰামৰ্শ লওক। এই মাহত আৰু অসাৱধানতাই কেতিয়াবা সুস্থ হ'বলৈ অলপ বেছি সময় ল'ব পাৰে। গতিকে আগতীয়াকৈ সাৱধান হোৱাটো বেছি লাভজনক। মানসিক স্বাস্থ্যৰ প্ৰতিও সমানে গুৰুত্ব দিয়ক। অতি চিন্তা, দুশ্চিন্তা বা কৰ্মৰ চাপ কৰিবলৈ প্ৰতিদিনে কিছু সময় ধ্যান, প্ৰাণায়াম বা ভগৱানৰ নাম স্মৰণত অতিবাহিত কৰিব পাৰে। ইয়াৰ ফলত মন শান্ত থাকিব আৰু শৰীৰত ইতিবাচক প্ৰভাৱ পৰিব। সামগ্ৰিকভাৱে যদি চাওঁ, এই মাহত স্বাস্থ্যক লৈ ডাঙৰ কোনো চিন্তাৰ কাৰণ দেখা নাযায়। কেৱল সাধাৰণ সাৱধানতা অৱলম্বন কৰক, নিয়মীয়া জীৱনশৈলী অনুসৰণ কৰক আৰু নিজৰ শৰীৰৰ প্ৰতি যত্ন লওক। তেনে কৰিলে আপুনি গোটেই মাহটো সুস্থ, সতেজ আৰু শক্তিশালী অনুভৱ কৰিব। প্ৰিয় দৰ্শক, এতিয়া আহোঁ কেৰিয়াৰ, চাকৰি আৰু ব্যৱসায়ৰ দিশলৈ। এই মাহত এই ক্ষেত্ৰত আপুনি অলপ অধিক সাৱধান হ'ব আৰু ধৈৰ্যশীল হোৱাৰ প্ৰয়োজন আছে। গ্ৰহ নক্ষত্ৰৰ অৱস্থান অনুসৰি আপুনি নিজৰ কামত যথেষ্ট পৰিশ্ৰম কৰিব, নতুন দায়িত্ব লাভ কৰিব পাৰে, কিন্তু সেই পৰিশ্ৰমৰ উপযুক্ত ফল তৎক্ষণাত লাভ নকৰিব। সেয়ে হতাশ নহৈ নিজৰ লক্ষ্যৰ ওপৰত অটল থাকক। চাকৰিয়াল ব্যক্তিসকলে কাৰ্যালয়ত কামত চাপ বৃদ্ধি হোৱা অনুভৱ কৰিব পাৰে। কোনো গুৰুত্বপূৰ্ণ প্ৰকল্প বা দায়িত্ব আপোনাৰ ওপৰত ন্যস্ত হ'ব পাৰে। এই সময়ত কামত অলপো অৱহেলা নকৰিব। ধৈৰ্য, শৃংখলা আৰু নিষ্ঠাৰে কাম কৰিলে ভৱিষ্যতে ইয়াৰ ভাল ফল নিশ্চয় পাব। ঊৰ্ধ্বতন বিষয়া বা সহকৰ্মীৰ সৈতে মতানৈক্য বা ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা আছে। গতিকে কোনো বিষয়ত উত্তেজিত হৈ সিদ্ধান্ত লোৱাৰ সলনি শান্তভাৱে আলোচনা কৰি সমস্যাৰ সমাধান কৰাৰ চেষ্টা কৰক। আপোনাৰ ব্যৱহাৰ আৰু বাক্যই এই মাহত বিশেষ গুৰুত্ব বহন কৰিব। ব্যৱসায়িকসকলৰ বাবেও এই মাহটো মিশ্ৰিত ফলদায়ক হ'ব পাৰে। নতুন ব্যৱসায় আৰম্ভ কৰা বা ডাঙৰ বিনিয়োগ কৰাৰ আগতে ভালদৰে চিন্তা ভাৱনা কৰক। অংশীদাৰিত্বৰ ব্যৱসায় কৰিলে সকলো নথিপত্ৰ আৰু লেনদেন ভালদৰে পৰীক্ষা কৰাটো বাঞ্ছনীয়। কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত খৰখেদাকৈ নল'ব। কৰ্মসূত্ৰে দেশৰ ভিতৰত বা বাহিৰত ভ্ৰমণ কৰাৰ সুযোগ আহিব পাৰে, কিন্তু এই ভ্ৰমণসমূহৰ পৰা আশা কৰা লাভ বা সফলতা তৎক্ষণাত নাপাবও পাৰে। তথাপিও এই ভ্ৰমণসমূহে নতুন অভিজ্ঞতা, নতুন যোগাযোগ আৰু ভৱিষ্যতৰ বাবে ভাল সুযোগৰ দুৱাৰ মুকলি কৰিব পাৰে। যিসকলে নতুন চাকৰি বিচাৰি আছে তেওঁলোকে অলপ ধৈৰ্য ধৰি চেষ্টা অব্যাহত ৰাখক। সঠিক সুযোগ পোৱাত কিছু পলম হ'ব পাৰে, কিন্তু চেষ্টা অব্যাহত ৰাখিলে ভাল ফল লাভ কৰাৰ সম্ভাৱনা আছে। সামগ্ৰিকভাৱে যদি চাওঁ, এই মাহত কেৰিয়াৰৰ ক্ষেত্ৰত পৰিশ্ৰম অলপ বেছি হ'ব আৰু ফল অলপ পলমকৈ আহিব, কিন্তু আপুনি যদি ধৈৰ্য, বুদ্ধিমত্তা আৰু ইতিবাচক মনোভাৱেৰে আগবাঢ়ে তেন্তে ভৱিষ্যতে এই পৰিশ্ৰমৰ নিশ্চয়ই ভাল প্ৰতিদান লাভ কৰিব। প্ৰিয় দৰ্শক, এতিয়া আহোঁ শিক্ষাৰ ক্ষেত্ৰলৈ।
শিক্ষাৰ দিশ যদি চাওঁ, শিক্ষাৰ্থীসকলৰ বাবে এই মাহটো পৰিশ্ৰম, ধৈৰ্য আৰু একাগ্ৰতাৰ মাহ হিচাপে গণ্য কৰিব পাৰি। এই সময়ছোৱাত সফলতা লাভ কৰিবলৈ সাধাৰণতকৈ অলপ বেছি চেষ্টা কৰিব লাগিব। বিশেষকৈ যিসকলে উচ্চ শিক্ষা, প্ৰতিযোগিতামূলক পৰীক্ষা, চাকৰিৰ পৰীক্ষা বা পেছাদাৰী পাঠ্যক্ৰমৰ বাবে প্ৰস্তুতি চলাই আছে, তেওঁলোকৰ বাবে এই মাহটো অলপ প্ৰত্যাহ্বানপূৰ্ণ হ'ব পাৰে। পঢ়া বিষয় সহজে মনত নাথাকিব পাৰে বা মনোযোগ সঘনাই বিচলিত হ'ব পাৰে, কিন্তু হতাশ হোৱাৰ কোনো প্ৰয়োজন নাই। নিয়মীয়া অধ্যয়ন, সঠিক সময়সূচী আৰু আত্মবিশ্বাসেৰে আগবাঢ়িলে এই বাধাসমূহ সহজে অতিক্ৰম কৰিব পাৰিব। যিমানেই কষ্ট হ'ব, সিমানেই ভৱিষ্যতে তাৰ মিঠা ফল লাভ কৰাৰ সম্ভাৱনা থাকিব। এই মাহত নিজৰ ওপৰত বিশ্বাস বজাই ৰখাটো অতি জৰুৰী। কেতিয়াও নিজকে আনৰ সৈতে তুলনা নকৰিব। নিজৰ লক্ষ্যত অটল থাকক আৰু প্ৰতিদিনে নতুন কিবা শিকিবলৈ চেষ্টা কৰক। কম্পিউটাৰ, ভাষা, প্ৰযুক্তি বা অন্য কোনো নতুন দক্ষতা শিকিবলৈ এই সময়টো যথেষ্ট উপযোগী হ'ব পাৰে। যিসকল শিক্ষাৰ্থী কলা, সংগীত, নৃত্য, অভিনয়, সাহিত্য বা আন সৃষ্টিশীল ক্ষেত্ৰৰ সৈতে জড়িত, তেওঁলোকেও অধিক অধ্যৱসায় আৰু নিয়মীয়া অনুশীলনৰ জৰিয়তে উল্লেখযোগ্য সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। নিজৰ প্ৰতিভাক বিকাশৰ সুযোগ লাভ কৰিব পাৰে। যদি এই মাহত কোনো পৰীক্ষা বা সাক্ষাৎকাৰ আছে, তেন্তে শেষ মুহূৰ্তলৈ অপেক্ষা নকৰি আগতীয়াকৈ প্ৰস্তুতি সম্পূৰ্ণ কৰক। শিক্ষক, অভিভাৱক বা অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ ল'বলৈ সংকোচ নকৰিব। তেওঁলোকৰ পৰামৰ্শ আপোনাৰ বাবে যথেষ্ট উপকাৰী হ'ব পাৰে। সামগ্ৰিকভাৱে ক'বলৈ গ'লে এই মাহত শিক্ষাৰ ক্ষেত্ৰত সফলতা নিশ্চিতভাৱে সম্ভৱ, কিন্তু তাৰ বাবে কঠোৰ পৰিশ্ৰম, নিয়মীয়া অধ্যয়ন, আত্মবিশ্বাস আৰু ধৈৰ্য অতি প্ৰয়োজন। নিষ্ঠাৰে চেষ্টা কৰিলে আপুনি নিজৰ লক্ষ্যৰ দিশে এক ডাঙৰ খোজ আগবঢ়াব পাৰিব। প্ৰিয় দৰ্শক, এই মাহত ভ্ৰমণৰ পৰা বিশেষ লাভ হোৱাৰ সম্ভাৱনা কম। যদি আমি ভ্ৰমণ চাওঁ, চাকৰি বা ব্যৱসায়ৰ বাবে বহু যাত্ৰা কৰিবলগীয়া হ'ব পাৰে, যদিও আশা কৰা ফল নাপাব পাৰে। বিদেশ ভ্ৰমণৰ পৰিকল্পনা থাকিলে অলপ সাৱধান হওক। এই সময়ত অপ্ৰয়োজনীয় ভ্ৰমণ এৰাই চলিলে ভাল হ'ব। পাৰিবাৰিক জীৱন যদি চাওঁ, এতিয়া আহোঁ পাৰিবাৰিক জীৱনৰ বিষয়ে। এই মাহত পাৰিবাৰিক ক্ষেত্ৰত অলপ সাৱধানতা অৱলম্বন কৰাটো প্ৰয়োজনীয় হ'ব পাৰে। সৰু সুৰা মতানৈক্য বা ভুল বুজাবুজিয়ে ঘৰৰ পৰিৱেশত সাময়িক অশান্তিৰ সৃষ্টি কৰিব পাৰে, কিন্তু আপুনি যদি ধৈৰ্য, সংযম আৰু বুদ্ধিমত্তাৰে পৰিস্থিতিক চম্ভালি লয়, তেন্তে ডাঙৰ কোনো সমস্যা হোৱাৰ সম্ভাৱনা কম। বিশেষকৈ পিতৃ বা পৰিয়ালৰ জ্যেষ্ঠ সদস্যসকলৰ সৈতে মতভেদ হোৱাৰ সম্ভাৱনা আছে। তেওঁলোকৰ মতামতক সন্মান কৰক আৰু কোনো বিষয়ত উত্তেজিত হৈ তৰ্ক বিতৰ্কত লিপ্ত নহ'ব। শান্ত ভাষাত কথা পাতি সমস্যাৰ সমাধান বিচাৰিলে সম্পৰ্ক অটুট থাকিব আৰু ঘৰখনত শান্তি বজাই থাকিব। দাম্পত্য জীৱনতো কেতিয়াবা সৰু সুৰা ভুল বুজাবুজি বা মতভেদ দেখা দিব পাৰে, কিন্তু সন্দেহ বা খঙৰ সলনি খোলাখুলিভাৱে কথা পাতক। পাৰস্পৰিক বিশ্বাস, মৰম আৰু বুজাবুজিৰে সকলো সমস্যা সহজে সমাধান কৰিব পাৰিব। জীৱনসংগীক সময় দিয়ক আৰু তেওঁলোকৰ অনুভূতিক গুৰুত্ব দিয়ক। ঘৰৰ কৰ্মচাৰীৰ সহায়ক বা আপোনাৰ অধীনত কাম কৰা যিসকল জাতক জাতিকা আছে, তেখেতসকলৰ সৈতে ভদ্ৰ আৰু সৌহাৰ্দ্যপূৰ্ণ আচৰণ বজাই ৰাখক। সামান্য কথাক লৈ খং বা কঠোৰ ব্যৱহাৰ কৰিলে অপ্ৰয়োজনীয় সমস্যাৰ সৃষ্টি হ'ব পাৰে। সেয়ে সকলোৰে সৈতে মৰম আৰু সন্মানেৰে ব্যৱহাৰ কৰাটোৱেই উত্তম হ'ব। এই মাহত পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যৰ প্ৰতি অলপ মনোযোগ দিয়াৰ প্ৰয়োজন হ'ব পাৰে। বিশেষকৈ বয়োজ্যেষ্ঠসকলৰ যত্ন লওক আৰু তেওঁলোকৰ প্ৰয়োজনীয়তাক গুৰুত্ব দিয়ক। ঘৰত যদি কোনো শুভ অনুষ্ঠান বা আত্মীয় স্বজনৰ আগমন ঘটে, তেন্তে সেই মুহূৰ্তবোৰ আনন্দৰে উপভোগ কৰক। এই পাৰিবাৰিক সম্পৰ্ক অধিক মজবুত কৰি তুলিব। সামগ্ৰিকভাৱে যদি ক'বলৈ গ'লে, এই মাহত পাৰিবাৰিক জীৱনতো কিছু উত্থান পতন থাকিলেও ধৈৰ্য, নম্ৰতা, পাৰস্পৰিক সন্মান আৰু মৰমেৰে সকলো পৰিস্থিতি সুন্দৰভাৱে নিয়ন্ত্ৰণ কৰিব পাৰিব। প্ৰিয় দৰ্শক, এতিয়া জানো আহক যে সন্তানৰ ক্ষেত্ৰতো অলপ সাৱধান হ'ব লাগিব। তেওঁলোকৰ আচৰণত কিছু আবাধ্যতা দেখা দিব পাৰে। পিতৃ মাতৃৰ সৈতে মতভেদ হোৱাৰ সম্ভাৱনা আছে। পঢ়া শুনাত কিছু বাধা আহিব পাৰে। বিশেষকৈ বিজ্ঞান, চিকিৎসা বা অভিযান্ত্ৰিক শিক্ষাৰ্থীসকলে অধিক মনোযোগ দিব লাগিব। অৱশ্যে ব্যৱহাৰিক বা কাৰিকৰী দক্ষতাৰ ক্ষেত্ৰত ভাল ফলাফল লাভ কৰাৰ সম্ভাৱনা আছে। বন্ধুসকল, সামগ্ৰিকভাৱে বিচাৰ কৰিলে এই আগষ্ট মাহটো তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে মিশ্ৰ ফলদায়ক বুলি ক'ব পাৰি। স্বাস্থ্য আৰু আৰ্থিক ক্ষেত্ৰত শুভ সুযোগ লাভ কৰাৰ সম্ভাৱনা যথেষ্ট আছে। নিজৰ পৰিশ্ৰমৰ ফল লাহে লাহে লাভ কৰিব আৰু ধন সম্পদৰ ক্ষেত্ৰতো কিছু ইতিবাচক পৰিৱৰ্তন দেখা যাব পাৰে। আনহাতে কেৰিয়াৰ, শিক্ষা, ভ্ৰমণ আৰু পাৰিবাৰিক জীৱনত কিছু সাৱধানতা অৱলম্বন কৰাটো প্ৰয়োজন। এই সময়ত কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে চিন্তা ভাৱনা কৰক। খৰখেদাকৈ কোনো কাম নকৰিব।
আৰু অপ্ৰয়োজনীয় তৰ্ক বিতৰ্কৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰক। ধৈৰ্য, ইতিবাচক মনোভাৱ আৰু আত্মবিশ্বাসী এই মাহত আপোনাৰ আটাইতকৈ ডাঙৰ শক্তি হ'ব। মনত ৰাখিব, জ্যোতিষে কেৱল সম্ভাৱনাৰ ইংগিত দিয়ে। আপোনাৰ পৰিশ্ৰম, সৎকৰ্ম, সঠিক সিদ্ধান্ত আৰু ঈশ্বৰৰ ওপৰত বিশ্বাসী জীৱনত প্ৰকৃত সফলতাৰ পথ প্ৰশস্ত কৰে। সেয়েহে কোনো নেতিবাচক কথা ভয় নাখায়, আত্মবিশ্বাসেৰে নিজৰ লক্ষ্যৰ দিশে আগবাঢ়ি যাওক। নিশ্চয় ভগৱানৰ কৃপা সকলো বাধা অতিক্ৰম কৰি সফলতা লাভ কৰিব। গতিকে প্ৰিয় দৰ্শক, ভিডিঅ'টো যদি আপোনাৰ ভাল লাগিলে আৰু এই ভিডিঅ'ত দিয়া তথ্যসমূহ উপযোগী বুলি অনুভৱ কৰিলে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰক, আমাৰ আত্মীয় স্বজন আৰু বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰক। যদি এতিয়া যদি আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে এতিয়াই ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো নিশ্চয় টিপি দিব, যাতে আগন্তুক সকলো ৰাশিফল, জ্যোতিষ আৰু আধ্যাত্মিক বিষয়ে নতুন ভিডিঅ'ত সৰ্বপ্ৰথমে আপোনাৰ ওচৰলৈ পায়। আপোনাৰ মূল্যৱান সময় আমাৰ সৈতে অতিবাহিত কৰাৰ বাবে আন্তৰিক ধন্যবাদ। ভগৱানৰ আশীৰ্বাদ সদায় আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ ওপৰত থাকক, তাৰে কামনাৰে ধন্যবাদ।